আম আদমি পাৰ্টি দলৰ গুমা সমষ্টিৰ মনোনীত প্ৰাৰ্থীগৰাকী হ'ল এজন বিশেষভাৱে সক্ষম ব্যক্তি নাম প্ৰদীপ মুছাহাৰী মুছাহাৰীয়ে সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ লৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিব তেওঁ কয় যে মই এজন বিশেষভাৱে সক্ষম ব্যক্তি মোক গুমা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত আম আদমি পাৰ্টি দলক ধন্যবাদ জনোৱাৰ লগতে আৰু তেওঁ কয় যে এই সুযোগটোৱে মোৰ দৰে বহু বিকলাংগ ব্যক্তি আৰু উপেক্ষিত সমাজৰ লোকসকলৰ মাজত আশাৰ জাগ্ৰত কৰিছে মই জনতাৰ সেৱাত নিজকে উৎসৰ্গা কৰিবলৈ সাজু কিবা শাৰীৰিকভাৱে যিমানখিনি উন্নতি হ'ব লাগিছিল গাঁও অঞ্চলত যিমানখিনি ৰাস্তা ঘাট আছে এইবিলাক 90% এবাৰ হোৱা নাই বুলি আমি সকলোকে আজি মই আমাৰ গুমা অঞ্চলত যিমানখিনি আমাৰ ভোটাৰ্ছ আছে যিমানখিনি জাতি ধৰ্মাৱলম্বী আমাৰ বিভিন্ন দল সংগঠন আছে তেখেতক আমি ৰিকুৱেষ্ট কৰিম আজি মই ৰাইজৰ কাৰণৰ সেৱা কাৰণত যেন কৰিব যেন আপোনালোকৰ আশীৰ্বাদ লৈ আমি যেন আগবঢ়াই লৈ যাব পাৰে বিটিচিখন এটা উন্নয়ন বিটিচি আমি কৰিব পাৰে যেন গুমা অঞ্চলটো আমি মডেল গুমা যেন কৰিব পাৰে মই দিব্যাংগ এজন কেণ্ডিডেট হৈ পেলাই গৌৰৱতা আমি মাননীয় আমাৰ আজি আছে আমাৰ লগত প্ৰেজেণ্ট আমাৰ ষ্টেট ছেক্ৰেটাৰী আমাৰ ভিক্টৰ ছাৰ আৰু লগতে আমাৰ কনভেনৰ গুৰুজী আছে আৰু লগত আমাৰ বিভিন্ন আমাক সুখ দুখ আমাৰ কিবা অঞ্চলটো চাই চিতা আমাক এডভাইচ দিয়া আমাৰ সুনীল দা ডাঙৰীয়া আছে আমি ৰাইজৰ লগত মিলি পেলাই ৰাইজত আমি কাম কৰিবলৈ ওলাইছে হয় এবাৰ হ'লেও আপোনালোকে গুমা অঞ্চলত আৰু বিটিচি অঞ্চলত যিমানখিনি আমাৰ বাসিন্দা আছে মোক এবাৰ হ'লেও সেৱাৰ কাৰণত ৰাইজে ভোট দিব লাগে আমাৰ ইমান সম্পত্তি নাই তথাপিও আমি ৰাইজক সেৱা কৰি পেলাই আমি ৰাস্তাত ওলাইছে অৰবিন্দ কেজৰিৱাল ছাৰে এইবাৰ লাইভত হিষ্টৰিকেল এইটো ৰেকৰ্ড থাকিব আমাৰ নিচিনা মানুহক ঘৃণা নকৰাকৈ যিমানখিনি জাতি কিবা ধৰ্মাৱলম্বী আছে সিহঁতৰ উন্নতিৰ কাৰণত তেখেতে আমাক টিকেট দিছে এট ফাৰ্ষ্ট টাইম ইন এ লাইফ আমি ধন্যবাদ দিম আমাৰ মাননীয় কেজৰিৱাল ডাঙৰীয়াক ভাৰতে এটা মেছেজ দিব বিচাৰিছে অল ইণ্ডিয়াক আৰু লগত বিটিচি বাসীত আৰু অসমত যিমানখিনি দল সংগঠন আছে বিজেপি বোলে সমান উন্নয়ন সকলোৰে বোলে কিবা ভাল উন্নয়নবিলাক চাই আছে ক'ত উন্নয়ন চাই আছে সিহঁতে উন্নয়ন যদি কৰিব বিচাৰে তেনেহ'লে দিব্যাংগ মানুহবিলাকৰ কিয় অধিকাৰ দিবলৈ সিহঁতে পিছফালে আমাক ৰাখি দিছে 4% ৰিজাৰ্ভেশ্যন আছে ইন এ 38 ডিপাৰ্টমেণ্ট অল এৰাউণ্ড দ্য ইণ্ডিয়ান কনষ্টিটুৱেঞ্চি তেনেহ'লে আমাক কিয় অধিকাৰ দিয়া নাই আমাক এজন হ'লেও কেণ্ডিডেট হিচাপত দিব লাগিছিল নহ'লে নমিনেটেড কেণ্ডিডেট দিব লাগিছিল তেতিয়াহে আমাৰ অধিকাৰটো আমি পাইছে বুলি সক্ষম বা আপোনালোকে ৰাইজে বুজিব পাব লাগিছিল হয় আজি আমি নমিনেশ্যন দিবলৈ হৈ আছে আমি আম আদমি পাৰ্টি ভাৰতত এটাই পাৰ্টি আমাৰ নিচিনা দিব্যাংগ মানুহসকলৰ এটা ভাৰতে ডেমক্ৰেটিক ষ্টেট বুলি বা কাণ্ট্ৰি বুলি কৈ আছে ইয়াত সমান অধিকাৰ হবে পাব লাগে বুলি কৈ আছে কিন্তু দেখা পাইছোঁ আমি মই আজি আম আদমি পাৰ্টিৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হৈ পেলাই ৰাইজক মেছেজ দিব বিচাৰিছে বিভিন্ন দল সংগঠন যেনেকৈ UPPL BJP AJP GSP আৰু তৃণমূল কংগ্ৰেছ BPF যিমানটা দল সংগঠন আছে কিন্তু মই অল বিটিআৰ ডিফাৰেণ্টলি এবল পাৰ্চনছ প্ৰটেকশ্যন অৰ্গেনাইজেশ্যন মৌৰবী আছিল প্ৰেচিডেণ্ট আছিল মই ডিমাণ্ড কৰিছিল তেখেতৰ পৰা দিব্যাংগ উন্নয়নৰ কাৰণত অল বিটিআৰৰ যিমানখিনি দিব্যাংগ আছে লগত বিটিচিত যিমানখিনি আমাৰ বাসিন্দা আছে লগত আমাৰ গুমা সমষ্টি যিমানখিনি আমাৰ ডিপ্ৰাইভ হোৱা যে অঞ্চল সেইটো আমি উন্নয়ন কৰাৰ কাৰণত আমি শান্তি নিৰাপত্তা আমি আগবঢ়াই লৈ যাবলৈ আমি চেষ্টাৰ ওপৰত আমি টিকেট ডিমাণ্ড কৰিছিল কিন্তু দুৰ্ভাগ্যজনক সিহঁতে তাৰমানে অকল ভাল মানুহবিলাকক টিকেট দি পেলাই ৰাইজক মানে যিমান দিন 22 বছৰ চলাইছে UPPলে 5 বছৰ চলাই গ'ল 17 বছৰ BPF চলাই যোৱাৰ পাছতেও আমাৰ গুমা অঞ্চলটো ডেভেলপ হোৱা নাই ব্যুৰ' ৰিপৰ্ট NP4 আছাম